আমাৰ আহোমগাঁৱত আজি ৰাতি এটামান বজাত খুব হুলস্থুল কান্দা-কাটি হৈ আছিলে। তাৰপিছত আমি ঘৰৰ পৰা ওলাই আহি চালোঁ যে মানুহ এজন আহোমগাঁৱৰ জৈনুদ্দি বুলি অনুমানিক বয়স 52 বছৰমান হ'ব। সি গছত চিপ লৈ আছে, চিপ লৈ মানে ঢুকালি। তাৰপিছত মানুহ আহিছে, কান্দা-কাটি কৰিছে, পঢ়ানো মানুহ আহি পেলাই এতিয়া লৈ গ'ল মানে দিনৰ 7টামান বজাত। যিজনে কৈছে আগৰ যিজনে কৈছে কথাটো সত্যই, সেইটো এটা প্ৰমাণ আমি পালোঁ, সেই তেনেকুৱাই হৈছে। এতিয়া লৈ গ'ল। এটা ল'ৰা ছোৱালী, ল'ৰা এটা, ছোৱালী 5জনী। ছোৱালীকেইটা বিয়া দিয়া হ'ল, ল'ৰাও বিয়া পাতি কৰিলে। কি কৰে মানুহজনী গৃহস্থ মানুহ, খেতি বাতি কাম কৰে? খেতি বাতি কাম কৰে। আমাৰ আহোমগাঁৱত আজি ৰাতি এটামান বজাত খুব হুলস্থুল কান্দা-কাটি হৈ আছিলে। তাৰপিছত আমি ঘৰৰ পৰা ওলাই আহি চালোঁ যে মানুহ এজন আহোমগাঁৱৰ জৈনুদ্দি বুলি অনুমানিক বয়স 52 বছৰমান হ'ব। সি গছত চিপ লৈ আছে, চিপ লৈ মানে ঢুকালি। তাৰপিছত মানুহ আহিছে, কান্দা-কাটি কৰিছে, পঢ়ানো মানুহ আহি পেলাই এতিয়া লৈ গ'ল মানে দিনৰ 7টামান বজাত। যিজনে কৈছে আগৰ যিজনে কৈছে কথাটো সত্যই, সেইটো এটা প্ৰমাণ আমি পালোঁ, সেই তেনেকুৱাই হৈছে। এতিয়া লৈ গ'ল। এটা ল'ৰা ছোৱালী, ল'ৰা এটা, ছোৱালী 5জনী। ছোৱালীকেইটা বিয়া দিয়া হ'ল, ল'ৰাও বিয়া পাতি কৰিলে। কি কৰে মানুহজনী গৃহস্থ মানুহ, খেতি বাতি কাম কৰে? খেতি বাতি কাম কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।